তো হেল্ল' ডিয়াৰ ফ্ৰেণ্ডছ, এইফালে দেখিছে মই হাতত টিপাল এখন লৈ লৈছোঁ। এতিয়া টিপালখন ককাহঁতৰ ঘৰত দিব যাম। তো ককাহঁতৰ ঘৰত আজি ৰাতিলৈ সকাম আছে। আহি পালোঁ ককাহঁতৰ গাঁও। তো এইখনে আমাৰ ককাহঁতৰ গাঁও। তো দেখিছে আৰু এইটো হৈছে ককাহঁতৰ ঘৰ আৰু এইজন হৈছে আমাৰ ডাঙৰ মামা। আৰু এতিয়া মই ভিতৰলৈ সোমাই যাম টিপালখন থ'বৰ কাৰণে। আৰু এইটো ৰুম খালী হৈ আছে আৰু এইফালে এইটো পাকঘৰ। তো এই টিপালখন মই এতিয়া ভিতৰতে থৈ দিছোঁ। আৰু এইফালে এতিয়া দেখিছে এইটো ককাহঁতৰ ঘৰ। কাকা এতিয়া ঘৰত অকলে থাকে, কাৰণ আইতা ঢুকোৱাৰ পৰা ককা অকলশৰীয়া হ'ল। আৰু এতিয়া ৰাতি হ'ল, ধুনীয়াকৈ মই ওলাই মেলি ৰেডি। তো মাহঁত আগতীয়াকৈ গ'ল আৰু মই যোৱাৰ আগত মুৰ্গীকেইটাক দানা অলপ দি থৈ যাওঁ বুলি ভাবিছোঁ। তো এয়া দেখিছে, আৰু এই খোলা দানাখিনি হৈছে প্ৰি ষ্টাৰ্টাৰ দানা, আৰু বস্তাত থকাখিনি ষ্টাৰ্টাৰ দানা হয়। তো সৰু বয়সত প্ৰি ষ্টাৰ্টাৰ দানাটোৱে খুৱাব লাগে। আৰু এইফালে ধুনীয়াকৈ মই টেমাত ভৰাই ল'লোঁ মুৰ্গীক দানা দিবৰ কাৰণে। এয়া দেখিছে। তো আৰু ইয়াতে মুৰ্গী পোৱালিখিনি আছে। তো ধুনীয়াকৈ মই ছটিয়াই দিম ইহঁতক দানাখিনি, কাৰণ মুৰ্গী পোৱালিখিনি এতিয়া বৰ্তমান সৰু হৈ আছে, সেইকাৰণে মই ছটিয়াই দিওঁ দানাটো বস্তাত। আৰু এয়া চাওক কিমান ধুনীয়াকৈ মুৰ্গী পোৱালিখিনিয়ে দানা খাই আছে। আৰু ইয়াত মই এতিয়া ডিংকাৰ ব্যৱহাৰ দুটা কৰিছোঁ। এটা হৈছে 3 লিটাৰ ডিংকাৰ আৰু এটা আধা লিটাৰ ডিংকাৰ। আৰু এই মুৰ্গী পোৱালিখিনি বয়স আজি 12 দিন হৈছে, আৰু 12 দিন বয়সত চাওক কিমান ধুনীয়া এটা গ্ৰোথ আহিছে। আৰু বৰ্তমান মই মুৰ্গী পোৱালিখিনিক বৰ্ডিঙতে ৰাখি আছোঁ। আৰু এইফালে মোৰ দানা পানী দিয়া হৈ গ'ল মুৰ্গী পোৱালিখিনিক। আৰু এতিয়া মই যাবলৈ ওলাইছোঁ ককাহঁতৰ ঘৰলৈ। তো এইফালে দেখিছে ধুনীয়াকৈ ওলাই মেলি মোৰ হৈ গ'ল। আৰু এতিয়া দৰ্জা চৰ্জা মাৰি ল'লোঁ ককাহঁতৰ ঘৰত যাবৰ কাৰণে। আৰু এই ঘৰৰ পৰা ওলাই আহি আছোঁ। আৰু এইটো হৈছে আমাৰ ঘৰৰ ওচৰত থকা মন্দিৰটো। ধুনীয়াকৈ সেৱা ভাগ কৰি লৈছোঁ। আৰু এইফালে মই মেইন ৰাস্তাৰে গৈ আছোঁ এতিয়া খোজকাঢ়ি। আৰু এইফালে দেখিছে মই এতিয়া আহি পালোঁ মামাহঁতৰ ঘৰ। আৰু এইফালে মা আৰু সৰু মামা, ডাঙৰ মামী, সৰু মামী, এইফালে ডাঙৰ মামা, আৰু এইফালে ভণ্টিহঁতো আহিলে সেৱা কৰিবৰ কাৰণে। আৰু সকলোৱে এয়া দেখিছে সেৱা কৰিবৰ কাৰণে আঁঠু কাঢ়ি লৈছে। আৰু ময়ো ধুনীয়াকৈ আঁঠু কাঢ়ি লৈছোঁ সেৱা কৰিবৰ কাৰণে। সকলোৰে লগতে একেলগে সেৱা কৰা হৈ গ'ল। আৰু এতিয়া আমি অলপ বহি ল'লোঁ। তো এতিয়া অলপ পিছতে প্ৰসাদ দিয়া হ'ব। আৰু এইফালে দেখিছে প্ৰসাদ দিয়া হৈ গ'ল। আৰু এইফালে ভিতৰতো দিয়া হৈ গ'ল, আৰু এইফালে আমাক বাহিৰতো দিয়া হৈ গ'ল। তো এইফালে দেখিছে আমাৰ ককা হয়, আৰু এই সকামখন ককাই পাতিছিলে আজি। আৰু এইফালে ডাঙৰ মামা আৰু এইফালে ভাইটিহঁত সকলো যাবলৈ ল'লে। আৰু যোৱাৰ আগতে ককাই মোক চকীখন মামাহঁতৰ ঘৰত দি থৈ আহিব দিলে, আৰু ময়ো চকী টকী দি থৈ আহিলোঁ। আৰু এতিয়া যাবলৈ ল'লোঁ আমি মাহঁতৰ লগত একেলগে ঘৰলৈ। আৰু এইফালে আমাৰ মায়ে দেউতালৈ বুলি প্ৰসাদ লৈ লৈছে ঘৰলৈ। তো এতিয়া আমি একেলগে ঘৰলৈ গৈ আছোঁ এতিয়া। তো আজিলৈ বাই বাই, আকৌ লগ পাম নেক্সট টাইম লগত। বাই বাই।